নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাগদালিনা আছামিজ জিকেভিএম নামৰ চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক জিকেৰ লগত সম্বন্ধ থকা কেইটামান প্ৰশ্নৰ উত্তৰ দেখুৱাবলৈ ওলাইছোঁ। আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক বন্ধু বান্ধৱীসকল, তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ। কুৱেশ্যন 1, পৃথিৱীৰ অশোক নামৰ গল্প পুথিখন কোনে লিখিছিল? উত্তৰ যোগেশ দাসে। কুৱেশ্যন 2, ভাৰত ৰত্ন উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? উত্তৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ। কুৱেশ্যন 3, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সন্মানীয় নোবেল বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছে? উত্তৰ 1901 চনৰ পৰা। কুৱেশ্যন 4, 2026 চনৰ ভাৰতত কিমান সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়? উত্তৰ 77তম। কুৱেশ্যন 5, ভাগৱতৰ গীতা প্ৰথম ইংৰাজীলৈ কোনে অনুবাদ কৰিছিল? উত্তৰ চাৰ্লছ উইকিনছ। কুৱেশ্যন 6, পৃথিৱীৰ সবাতোতকৈ ডাঙৰ ধৰ্মগ্ৰন্থখন কি? উত্তৰ মহাভাৰত। কুৱেশ্যন 7, দহিৱালা প্ৰধানকৈ কোন ৰাজ্যৰ নৃত্য? উত্তৰ মহাৰাষ্ট্ৰৰ। কুৱেশ্যন 8, অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ বাংলাদেশ। কুৱেশ্যন 9, অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? উত্তৰ গদাধৰ সিংহ। কুৱেশ্যন 10, পৃথিৱীৰ কোনটো ভাষা সকলোতকৈ পুৰণি? কি? উত্তৰ সংস্কৃত। যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ উভতি আহিম আপোনালোকৰ মাজলৈ অন্য এটা জিকে ধুনীয়া ভিডিঅ' লৈ। ধন্যবাদ।